ভাইটি ভণ্টিসকল তোমালোক সকলোৱে জানা ইংৰাজী ছাবজেক্টটোত মেট্ৰিক পৰীক্ষাত গেষ্ট মাৰ্কছ নিদিয়ে তোমালোকৰ যদি ছ'চিয়েল চায়েন্স নতুবা ছায়েন্স এইকেইটা ছাবজেক্টত যদি তোমালোকৰ 5 মাৰ্কছ কমি থাকে 1 নম্বৰ বা 2 নম্বৰ তেনেহ'লে তোমালোকৰ অকণমান চাই চিতি দিয়ে কিন্তু ইংৰাজী ছাবজেক্টটো এনেকুৱা ছাবজেক্ট যিটো ছাবজেক্টত তোমালোকক গেষ্ট মাৰ্কছ একদমেই নিদিয়ে তোমালোকে 100ৰ ভিতৰত যদি তোমালোকে 30 নোপোৱা তোমালোকে মেট্ৰিক পৰীক্ষাত ফেইল কৰিবা গম পাইছা তো সেইটো কাৰণে আৰু বিশেষকৈ আমাৰ ষ্টুডেণ্টসকল ইংৰাজী ছাবজেক্টটোতে দুৰ্বল হয় ইংৰাজী ছাবজেক্টটো বুজি নাপায় প্ৰশ্ন কেনেকৈ উত্তৰ লিখিব লাগে কেনেকৈ আমি মনত ৰখাব লাগে ইংৰাজী ছাবজেক্টটো নহয় জানো গতিকে সেই ষ্টুডেণ্টছখিনিৰ কাৰণে যি নেকি ইংৰাজীটো একেবাৰে নোৱাৰে এতিয়াও তোমালোকৰ হাতত 2 মাহতকৈ বেছি সময় আছে তোমালোকে এতিয়াও তোমালোকে যদি প্ৰিপেৰেশ্যন আৰম্ভ কৰা তোমালোকে আৰামছে মেট্ৰিক পৰীক্ষাত ভাল ধৰণে পাছ কৰি যাব পাৰিবা ইংৰাজী ছাবজেক্টটোত ভাইটি ভণ্টিসকল আমাৰ ক্লাছবিলাক ইভিনিঙৰ 5টাৰ পৰা 6টালৈকে হয় তাৰমানে গধূলি 5টাৰ পৰা 6টালৈকে হয় যিটো সময় নেকি সকলো ষ্টুডেণ্টছ ফ্ৰী থাকে আৰু তোমালোকে 5টাৰ পৰা 6টালৈকে এই সময়ছোৱাত জাষ্ট মোবাইলটো আগত লৈ বহি যাব পাৰিবা ক্লাছত আৰু আমাৰ ক্লাছবিলাক গুগল মিটৰ থ্ৰুৱেদি